নমস্কাৰ গুৱাহাটী ইউনিভাৰ্চিটি বিএড পৰীক্ষাৰ আগতে আহি যোৱা জিকে প্ৰশ্ন এইটো পাৰ্ট 2টো লৈ আহিছোঁ আপোনালোকে যিসকলে পাৰ্ট 1টো চোৱা নাই চাব আজি প্ৰথমটো প্ৰশ্ন হু ৰট দ্য ফেমাছ বুক বনফুল বনফুলৰ লেখক কোন এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ ইয়াৰ উত্তৰ হৈছে অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা তেওঁক বনফুলৰ কবি বুলিও কোৱা হয় 2 নম্বৰ প্ৰশ্ন আৰ্টিকল 21A অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ৰিলেটেড টু ভাৰতৰ সংবিধানৰ 21A আৰ্টিকলটো কিহৰ লগত জড়িত ইয়াৰ এনসাৰ হৈছে অপশ্যন বি ৰাইট টু এডুকেশ্যন কুৱেশ্যন নম্বৰ 3 আৰ্টিকল 1 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিক্লেৰেছ ইণ্ডিয়া এজ ভাৰতৰ সংবিধানৰ আৰ্টিকল 1এ ইণ্ডিয়াক কি বুলি ডিক্লেয়াৰ কৰে ইয়াৰ এনসাৰ হ'ব অপশ্যন বি ইউনিয়ন অফ ষ্টেট আপোনালোকে আৰ্টিকল চাবই কাৰণ আৰ্টিকলৰ ওপৰত বহুতো প্ৰশ্ন আহে কুৱেশ্যন নম্বৰ 4 দ্য 11th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ হুইচ অফ দ্য ফলোয়িং ভাৰতৰ সংবিধানৰ 11th শিডিউলখনে কিহৰ লগত ডিল কৰে এই প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন বি পাৱাৰ্ছ অথৰিটি এণ্ড ৰেছপনচিবিলিটিজ অফ পঞ্চায়ত আপোনালোকে 12 শিডিউলৰ প্ৰতিখন শিডিউলতেই চাব কাৰণ ইয়াৰ ওপৰত এটা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে কুৱেশ্যন নম্বৰ 5 হু এমং দ্য ফলোয়িং ৱাজ দ্য চেয়াৰমেন of the Committee for Drafting the National Education Policy which was approved by the Union Cabinet in 2020 2020 চনৰ নেশ্যনেল এডুকেশ্যন পলিচিৰ যিখন ড্ৰাফটিং কমিটি আছিলে তাৰ চেয়াৰমেন কোন আছিলে ইয়াৰ এনসাৰ হৈছে অপশ্যন চি কে কস্তুৰীৰংগন তেওঁ ভাৰতৰ সাইণ্টিষ্টো আছিল কুৱেশ্যন নম্বৰ 6 হুইচ ডিজিজ ইজ কজ বাই ডিফিচিয়েঞ্চি অফ ভিটামিন ডি ভিটামিন ডিৰ অভাৱত কোনটো ৰোগ হয় এইটো সকলোৱে জানে ইয়াৰ এনসাৰ হ'ব অপশ্যন বি ৰিকেটছ আপোনালোকে এ ভিটামিনৰ অভাৱত নাইট ব্লাইণ্ডনেছ বিৰ অভাৱত বেৰি চিৰ অভাৱত স্ক্ৰাভি এই তিনিটাও জানি থ'ব কুৱেশ্যন নম্বৰ 7 হু ৱাজ দ্য ফাৰ্ষ্ট ফৰেন মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম বৈদেশিক মন্ত্ৰী কোন এইটো আহিব পাৰে ইয়াৰ এনসাৰ হৈছে অপশ্যন এ জৱাহৰলাল নেহেৰু কুৱেশ্যন নম্বৰ 8 হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভাৰ চেয়াৰমেন কোন এই এনসাৰটো আহিব পাৰে এই এনসাৰটো হৈছে অপশ্যন বি ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া কুৱেশ্যন নম্বৰ 9 হু ইজ দ্য চেয়াৰমেন অফ দ্য নীতি আয়োগ হোমাৰলি প্লেনিং কমিশ্যন যাক বৰ্তমান নীতি আয়োগ বুলি কয় আগতে প্লেনিং কমিশ্যন আছিলে তাৰ চেয়াৰমেন কোন আহিছে ইয়াৰ এনসাৰ হৈছে অপশ্যন বি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া কুৱেশ্যন নম্বৰ 10 হোৱাট ৱাজ দ্য থিম অফ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2020 এতিয়াতো 2020 নাহে এতিয়া 2025ৰ আহিব গতিকে আপোনালোকে 2025ৰটো চাব বিট প্লাষ্টিক পলিউশ্যন আৰু আপোনালোকে বেলেগ বেলেগ ডেৰ থিমবোৰো চাব মোৰ এটা ভিডিঅ'ত থিম দি থোৱা আছে গতিকে আপোনালোকে চালে চাব পাৰে কুৱেশ্যন নম্বৰ 11 হু এমং দ্য ফলোয়িং ডি নট ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড তলৰ কোনজনে জ্ঞানপীঠ এৱাৰ্ড পোৱা নাছিলে গতিকে এনসাৰ হ'ব অপশ্যন ডি নলিনীবালা দেৱী আপোনালোকে নটটো কিন্তু পৰীক্ষাত চাব কেতিয়াবা নটেই আহে কিন্তু আমি পটককৈ কৰি এনসাৰটো ভুল কৰি থৈ আহোঁ কুৱেশ্যন নম্বৰ 12 হাউ মেনি ইলেকশ্যন কমিশ্যনাৰ আৰ ইন ইলেকশ্যন কমিশ্যন ইয়াৰ এনসাৰ হৈছে অপশ্যন এ 3 কুৱেশ্যন নম্বৰ 13 নেম দ্য অথৰ অফ দ্য বুক এনিহিলেশ্যন অফ কাষ্ট এই এনসাৰটো সকলোৱে জানে ইয়াৰ অপশ্যন এ শুদ্ধ বি আৰ আম্বেদকাৰ কুৱেশ্যন নম্বৰ 14 হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক আনহেপী ইণ্ডিয়া ইয়াৰ এনসাৰ হৈছে অপশ্যন এ লালা লাজপত ৰায় কুৱেশ্যন নম্বৰ 15 হু ইজ দ্য ৰাইটাৰ অফ কেশৰীৰ লেখক কোন এই উত্তৰটো পৰীক্ষাত আহিব পাৰে গতিকে আপোনালোকে ভালকৈ চাব ইয়াৰ এনসাৰ হৈছে অপশ্যন বি বাল গংগাধৰ তিলক কুৱেশ্যন নম্বৰ 16 ওৱান ষ্টেণ্ডছ ফৰ ওৱানৰ ফুল ফৰ্ম কি আহে ইয়াৰ এনসাৰ হৈছে অপশ্যন চি ৱাইড এৰিয়া নেটৱৰ্ক আপোনালোকে এনেকৈ বাকী ফুল ফৰ্মবোৰ চাব লেণ্ড মেন কুৱেশ্যন নম্বৰ 17 আৰ্টিকল 45 আণ্ডাৰ দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইড ফৰ আৰ্টিকল 45টো কিহৰ লগত জড়িত এইটো সকলোৱে আমি জানিবলগীয়া প্ৰশ্ন ইয়াৰ এনসাৰ হৈছে অপশ্যন বি ফ্ৰী এণ্ড কম্পালচৰি প্ৰাইমেৰী এডুকেশ্যন কুৱেশ্যন নম্বৰ 18 হোৱাই ৱাজ দ্য দাণ্ডি মাৰ্চ আণ্ডাৰটেকেন বাই গান্ধীজীয়ে দাণ্ডি মাৰ্চ কৰিছিলে দাণ্ডি মাৰ্চখন কিয় কৰিছিলে এইটো আহিব পাৰে ইয়াৰ এনসাৰ হৈছে অপশ্যন এ টু প্ৰটেষ্ট এগেইনষ্ট চল্ট টেক্স কুৱেশ্যন নম্বৰ 19 হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট ৰিটেন ইন প্ৰিএম্বুল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ প্ৰিএম্বুলতো কথা লিখা নাই ইয়াৰ এনসাৰ হৈছে অপশ্যন চি ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ফ্ৰীডম কুৱেশ্যন নম্বৰ 20 দ্য নেম অফ দ্য লেয়াৰ অফ দ্য আৰ্থ ডেট ছেপাৰেট দ্য কাৰ্ছ ফ্ৰম দ্য কোৰ ইজ দ্য কোনটো লেয়াৰে পৃথিৱীৰ কাৰ্ছ কোৰৰ পৰা ছেপাৰেট কৰিছে এই উত্তৰটো আহিব পাৰে ইয়াৰ এনসাৰ হৈছে অপশ্যন চি মেণ্টেল আপোনালোকে এনেকৈ আৰ্থৰ লেয়াৰবোৰ চাব কোনটো কিহেৰে গঠিত হৈছে
কুৱেশ্যন নম্বৰ 21 হু হেজ ৰিলিজ দ্য স্কুল এডুকেশ্যন কোৱালিটি ইণ্ডেক্স, যাক SEQI বুলি কোৱা হয়। ইয়াৰ এনচাৰ হৈছে অপশ্যন চি, নীতি আয়োগ। কুৱেশ্যন নম্বৰ 22 হুইচ অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট বেদ, তলৰ কোনখন আটাইতকৈ পুৰণি বেদ, এইটো আহিব পাৰে। এইটো হৈছে সকলোৱে জানেই অপশ্যন এ ঋগ্বেদ। আৰু কোনখন বেদ কিহৰ লগত জড়িত এইকেইটা প্ৰশ্ন চাব। কুৱেশ্যন নম্বৰ 23 হুইচ অফ দ্য ফলোয়িং ইজ এ ষ্ট্ৰং এচিড, তলৰ কোনটো এটা ষ্ট্ৰং এচিড। ইয়াৰ এনচাৰ হৈছে অপশ্যন চি, ছালফিউৰিক এচিড। আপোনালোকে এচিডবোৰ চাব ক'ত কোনটো এচিড পোৱা যায়। কুৱেশ্যন নম্বৰ 24 হুৱেন ৱাজ মণিপুৰ ইমাৰ্জ এজ এ ষ্টেট অফ দ্য ইণ্ডিয়া, ভাৰতৰ ৰাজ্য হিচাপে মণিপুৰ কেতিয়া ইমাৰ্জ হৈছিলে, এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ। এইটো হৈছে 1949। আপোনালোকে তেনেকৈ নৰ্থ ইষ্টৰ ষ্টেটবোৰৰ বিষয়ে চাব, কোনকেইটা ইমাৰ্জ হৈছিলে আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰশ্নবোৰ, আৰ্টিকলবোৰ যিবোৰ নৰ্থ ইষ্টৰ লগত জড়িত, তাৰ ওপৰতে প্ৰশ্ন অহা দেখা যায়। কুৱেশ্যন নম্বৰ 25 দ্য স্পেচিয়েল প্ৰভিজন ইন আৰ্টিকল 371G অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰিলেটেড টু দ্য ষ্টেট অফ, ভাৰতীয় সংবিধানৰ 371G আৰ্টিকলটো কোনখন ষ্টেটৰ লগত জড়িত, এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো হৈছে অপশ্যন চি, মিজোৰাম। তেনেকৈ আপোনালোকে গোটেইকেইটা আৰ্টিকল চাব। 371B টো কিহৰ লগত জড়িত এইটো সকলোৱে জানিবলগীয়া প্ৰশ্ন। এইটো হৈছে আমাৰ অসমৰ লগত জড়িত। গতিকে ইমানেই আছিল প্ৰশ্ন। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পাৰ্ট 3ত মই বাকীখিনি প্ৰশ্ন লৈ আহি আছোঁ। ধন্যবাদ।